হয়, শিল্প সাহিত্য আৰু সমাজলৈ বিশেষ বৰঙণি আগবঢ়োৱা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিলৈ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে ইতিমধ্যে এই 2025-26 বৰ্ষৰ বিশেষ বঁটা আগবঢ়াইছে আৰু তাৰ ভিতৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ 2025ৰ আজান পীৰ বঁটা পাবলৈ সক্ষম হৈছে গোলাঘাটৰ এগৰাকী বিশিষ্ট জিকিৰ গায়ক শ্ৰদ্ধাৰ শামছুদ্দিন আহমেদ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। মই প্ৰথমতে আপোনাক অভিনন্দন জনাইছোঁ। অসম চৰকাৰে ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আজান পীৰ বঁটা আপোনালৈ প্ৰদান কৰিছে আৰু শামছুদ্দিন আহমেদ ডাঙৰীয়াই তেওঁৰ এটা দীঘলীয়া সময় ধৰি জিকিৰ জাৰিৰ ওপৰত ইতিমধ্যে তেখেতে চৰ্চা অব্যাহত ৰাখিছে। বিভিন্ন সময়ত অসমৰ বিভিন্ন প্ৰান্তত সেই জিকিৰ জাৰিয়ে তেখেতে ইতিমধ্যে সুনাম বুটলি আনিবলৈ সক্ষম হৈছে আৰু আজি তাৰ পৰিপ্ৰেক্ষিততে আমি দেখিলোঁ যে সেইগৰাকী ব্যক্তিলৈ ৰাজ্য চৰকাৰৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ যি সন্মান এই সন্মান প্ৰদান কৰিবলৈ সক্ষম হৈছে আৰু কিছুদিনৰ পিছতে ইতিমধ্যে সেই বঁটা প্ৰদান কৰিব। আজি ইতিমধ্যে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই সেই বঁটাৰ কথা ঘোষণা কৰিলে আৰু তাৰপিছতে আমি তেখেতৰ ঘৰত আজি উপস্থিত হৈছোঁ। মই পুনৰবাৰ অভিনন্দন জনাইছোঁ। মই প্ৰথমতে কথা পাতিম অকণমান দুটা শাৰী আমি জিকিৰ শুনি ল'ব বিচাৰিছোঁ। হোৰা গুৰি চাপৰি লিখো নৈ কাষৰি আজান দেও চাহেবৰ বাহা তাতে বহি বহি লয় আল্লাৰ নাম নিতৌ গধূলি পুৱা ও মুমিন ভাই আজান পীৰে আল্লাহৰ জিকিৰ গায়। ইতিমধ্যে আমি আপোনালোকক দেখুৱাইছোঁ শামছুদ্দিন আহমেদ। আজি যিহেতু অসম চৰকাৰে আপোনাৰ কাৰণে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা আজান পীৰ বঁটা ঘোষণা কৰিলে, শুনাৰ পিছত মনলৈ কেনেকুৱা ভাৱ আহিছিলে যে আপুনি জীৱনজোৰা এটা সাধনা আৰু তাৰপাছত চৰকাৰৰ স্বীকৃতি, কি ক'ব? মই ভাবিব নোৱাৰোঁ চৰকাৰে যে এনেকুৱা এটা হেৰি দিছে। মই আজি হঠাৎ ল'ৰাকেইটা আহিছিল, আহি পেলাই ক'লেহি মই চক খাই গ'লোঁ। আৰে হয়নে? তেতিয়া বোলো ঠিক আছে, মই এনেকুৱা কথা হেৰি কৰিম। আৰু এই মন্ত্ৰীসভা আমাৰ হোমেন বৈশ্য শৰ্মা, অজন্তা নায়ক বাইদেউ, শৰ্মাদেউলৈ মোৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ ইয়াৰ যোগেদি যে এনেকুৱা ভাল হেৰি কৰিছে। আৰু বিমল বৰা, বিশেষকৈ বিমল বৰা, গতিকে এখেতসকললৈ মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ যে এই বঁটা যে দিলে আৰু আমাৰ এটা সমাধান সূত্ৰ বিচাৰি তাকে সমাধান হেৰি কৰিছোঁ। আৰু তেওঁলোকৰ আপুনি কিমান দিনৰ পৰা এই জিকিৰ জাৰিৰ লগত জড়িত হৈ আছে? মই সৰুৰে পৰাই জিকিৰ জাৰি দেৰগাঁও নাহৰণি অঞ্চলত মই বহুত এটা হেৰি কৰিছোঁ। হেৰি কৰি পেলাই তেতিয়াই প্ৰায় মই হাইস্কুলত পঢ়া 7ম শ্ৰেণীত পঢ়োঁতে মই হেৰি কৰিছিলোঁ, এই আপুনি হেৰি কি কয় দূৰদৰ্শনৰ কেন্দ্ৰত, দূৰদৰ্শন আৰু আকাশবাণীত হেৰি কৰিছোঁ, হেৰি এইটো কি কয় কি সম্প্ৰচাৰৰ কাৰণে ৰেকৰ্ডিং কৰিছিলোঁ। হয়, হেৰি কৰিছিলোঁ আৰু তেনেকৈ পেলাই মই গৈ আছোঁ। আৰু তাৰপিছত আকৌ মই 1986 চনত নিজেই ৰেডিঅ' ষ্টেচনত হেৰি দিলোঁ, গুৱাহাটী গ'লোঁ আৰু ডিব্ৰুগড় ৰেডিঅ' ষ্টেচনত তাত পাছ কৰিছোঁ। পাছ কৰি পেলাই মই প্ৰগ্ৰেম কৰি আছোঁ, তেনেকৈ প্ৰগ্ৰেম কৰি আছোঁ। আৰু তাৰপিছত তেতিয়া মই আৰু মিছেছো, মোৰ মিছেছ মানে ফৰিদা বেগম, ফৰিদা আহমেদ ৰাণু, তেওঁ নিজেই গৈছে, তেওঁ হেৰিয়াত আকাশবাণী কেন্দ্ৰত তেওঁ শিল্পী হিচাপে যিকি পৰিৱেশন কৰিবৰ কাৰণে তেওঁ হেৰি হৈছে। তেনেকৈ তেওঁ হেৰি হৈ আছে। গতিকে তেওঁ আমাৰ মাজৰ পৰা গুচি গ'ল খুব সিদিনা মাত্ৰ। এতিয়া সেইটোৱেই কথা। আৰু মই এইটো বৰ ভাল পাইছোঁ, আনন্দিত কৰিছে। মই একদম ভাবিব নোৱাৰোঁ কথা এটা এনেকুৱাতে যে পালোঁ হঠাৎ যে, সেইটো আৰু তেওঁলোকক হেৰি কৰিছোঁ আৰু তেওঁলোকৰ ওচৰত হয়তো বহুত ভাল হ'ল, আনন্দ হ'ল তেনেকুৱা সেইটো কথা। আমি বিভিন্ন সময়ত আহোঁতে দেখোঁ যে শামছুদ্দিন আহমেদ ডাঙৰীয়া, তেওঁৰ পত্নী, তেওঁৰ পৰিয়ালবৰ্গ সকলোৱে বহি ইয়াতে জিকিৰ পৰিৱেশন কৰে আৰু আমি সেই বাতৰিও সম্প্ৰচাৰ কৰোঁ। গতিকে এটা দীঘলীয়া সময় ধৰি তেখেতে জনাইছে যে সৰুৰে পৰা ইতিমধ্যে জিকিৰ জাৰিৰ লগত জড়িত। বহু লোকক ইতিমধ্যে জিকিৰ জাৰি তেখেতে শিক্ষাও প্ৰদান কৰিছিলে। অসম চৰকাৰ তেখেতে চাকৰি কৰি অৱসৰ লৈ এতিয়া বৰ্তমান ঘৰতে আছে। কিন্তু শেহতীয়াভাৱে অসম চৰকাৰৰ
যি ঘোষণা যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আজান পীৰ বঁটা তেখেতলৈ প্ৰদান কৰিব সেই ঘোষণা ইতিমধ্যে তেখেতক উৎফুল্লিত কৰিছে, পৰিয়ালবৰ্গক উৎফুল্লিত কৰিছে। আমি তেখেতক পুনৰবাৰ অভিনন্দন জনাইছোঁ যাতে পৰৱৰ্তী দিনবিলাকতো শামছুদ্দিন আহমেদ ডাঙৰীয়াই তেখেতৰ যি জিকিৰ জাৰি এইখিনি যাতে অব্যাহত ৰাখে।